वेलकम बैक टू माय यूट्यूब चैनल बिउटी जी डेली ब्लगर पर आज আকৌ ब्लगটো आरम्भ কৰিছোঁ। আহকচোন আজি আচলতে শাওনৰ শেষৰটো দেওবাৰ হয়। আমি এয়া বলেবম চাবলৈ ওলাই গ'লোঁ, বেটা আৰু মই লগত হাজবেণ্ড। তাৰপিছতে প্ৰথমতে তেল ডিপুত তেল ভৰাই ল'লে, কাৰণ তেলটোতো ভৰাবই লাগিব বাইকখনত যাম যেতিয়া, নহয় জানো। এয়া আমাৰ তেল ভৰাইকৈ হৈ গ'ল। তাৰপিছতে আমি তিনিওটা আচলতে বাইকত ঠিক 8:30মান বজাত ঘৰৰ পৰা ওলাই গৈছিলোঁ। আমি ৰেং বেঙলৈ গৈছিলোঁগৈ। চাওকচোন বাটত কিমান মানুহ নহয়, চবফালে মানুহে মানুহ। মই আচলতে গোটেই গান বাজনা বহুত হেৰি হৈ থকাৰ কাৰণে মই কাটি পেলালোঁ গোটেইখিনি। তাৰপিছতে মই নিজেই ভইচ দি দিছোঁ। এয়া চবফালে মানে একদম হুলস্থুলীয়া পৰিৱেশ, গান পূৰা লাগি আছিলে। সেইকাৰণে আচলতে মই কাটি পেলাই নিজে আকৌ ভইচ দি দিছোঁ ধুনীয়াকৈ। আপোনালোকক মই পৰিৱেশটো দেখুৱাবলৈ বিচাৰিছোঁ। চাওকচোন কিমান ধুনীয়া পৰিৱেশ। আহক ভিডিঅ'টোৰ মাজলৈ গৈ থাকোঁ। তাৰফালে পূৰা একদম দেখিছে কেনেকুৱা ভিৰ হৈছে নহয়। আচলতে এটাই সপ্তাহতে বহুত ভিৰ হয়। মই তেনেকৈ যোৱা নহয় আচলতে। বেটা জন্ম হোৱাৰ অলপ মানে কি 2-3 বছৰমানৰ পিছত এবাৰ গৈছিলোঁ। তাৰপিছৰ পৰা মই যোৱাই নাই। আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়, আচলতে ওচৰে হয়। তথাপিও মানে মোৰ যাবলৈ মন নাযায়, বেছি ভিৰ হোৱাৰ কাৰণে আচলতে। তাৰপিছত বেটাই এবাৰ বহুত জোৰ কৰিছিলে। সেইদিনাখন আচলতে আগৰ সপ্তাহত খুৰাহঁতৰ লগত বেটা গৈছিলে। এইবাৰ আকৌ আমাৰ লগত যাম বুলি কোৱাৰ কাৰণে তাৰপিছতে দেউতাকে বোলে ব'লা আজি সন্ধিয়া সময়তে এপাক যাওঁ, তাতে গৈ পেলাই ধুনীয়াকৈ খাই বৈ আহিম আৰু দিয়া, এনেকৈ ক'লে। ময়ো ভালেই পালোঁ, কাৰণ হয়নে সদায় ঘৰতে বনাই সিজাই থকা হয়েই যেতিয়া, এনেকৈ সুবিধা পালেতো চবেই সুবিধা লয়েই আৰু হয়নে। আমাৰ বিশেষকৈ ৰান্ধনীসকলৰ কাৰণে হয়নে, ক'ৰবাত যদি এসাঁজ নবনোৱাকৈ থাকিব পাৰোঁ কিমান ভাল লাগে হয়নে। মনবিলাক চাবচোন খুব ফূৰ্তি লাগে। মোৰ কিন্তু বৰ ফূৰ্তি লাগে দেই ঘৰত ভাত বনাব নালাগে বুলি ক'লে। তাৰপিছত এয়া চাওকচোন কিমান মানুহেই মানুহ আৰু মানে চবফালে দেখিছে নহয় কিমান মানুহ হয় নহয়। মানে আচলতে ভালো লাগে দেই গৈ পেলাই, মানে ইমান ভাল লাগিছিলে নহয়, খুব ভাল লাগিছিলে গৈ পেলাই মানুহৰ পৰিৱেশটো সমাগমখিনি দেখি। এইফালে পূৰা মানুহে চাকি তাকি জ্বলোৱা কৰোৱাত হেৰি হৈ আছিলে। মই বোলো নাই ধুনীয়াকৈ এবাৰ ভিডিঅ' এটা কৰি থওঁ, অন্ততঃ পিছতো বেটাই চাব পাৰিব ডাঙৰ হ'লে, সেই বুলি মেমৰি হিচাপে ৰাখি থওঁ ভিডিঅ'টো মই। সেইকাৰণে ধুনীয়াকৈ ভিডিঅ'টো কৰিলোঁ আৰু লগতে আপোনালোকৰ মাজতো বোলো শ্বেয়াৰ কৰোঁ, আপোনালোকেও চাব পাৰিব বুলিয়ে। তাৰপিছত এফালে আহি আমি পাই গ'লোহি, হোটেল পালোঁহি। আচলতে বেটাৰ ভোক লগা নাছিলে, কৈছোঁৱে ঘৰত ভাত নবনাওঁ তাতেই খাম বুলি। তাৰপিছত এয়া গৈ হোটেলত সোমালোঁগৈ, সোমাই পেলাই বহিছোঁ আৰু। তাৰপিছলৈ এয়া তেওঁ আচলতে অৰ্ডাৰ দিছে, কি খাবা কি নাখাবা সুধি আছে। তাৰপিছত আমি আচলতে লোকেল চিকেন লৈছিলোঁ, বেটা আৰু মই লৈছিলোঁ, কাৰণ হাজবেণ্ডে নাখায়, কাৰণ বেছি মছলা দিয়া বস্তু হাজবেণ্ডে নাখায় যেতিয়া তেওঁৰ কাৰণে লোৱা নাছিলে। আমি বেটাই মই মাংস খালোঁ, তেওঁ আচলতে নিৰামিষে খালে। তাৰপিছতে মই হোটেলৰ পৰিৱেশটো ধুনীয়াকৈ অকণমান বোলো দেখুৱাই দিওঁ আপোনালোককো। খুব ধুনীয়া আচলতে হোটেলখনৰ হেৰিটো, পৰিৱেশটো বৰ ধুনীয়া আছিলে। বেটাই পূৰা ঠাণ্ডা পানী দি দিলে, একদম পূৰা ঠাণ্ডা পানী খাই দিলে বেটাই। তাৰপিছত এইফালে হাজবেণ্ডটো ধুনীয়াকৈ হাত মুখ ধুই আহিছে আৰু ধুনীয়াকৈ বহিছে খাবৰ কাৰণে। তাৰপিছত এইফালে আমাৰ ভাতৰ থালি আহি গ'লগৈ, খুব ধুনীয়াকৈ সজাই কৰি দিছিলে পিছে দেই একদম। এইফালে ভাত আহি গ'ল, এইফালে হাজবেণ্ডে বেটাই খালে। মই বোলো নাই অকণমান ভিডিঅ' কৰি থৈ দিওঁ আচলতে, পিছত চাব পৰা যাব বুলিয়ে। তাৰপিছত এয়া দুইটাই খাবলৈ লাগিলে। মই বোলো নাই ময়ো খাওঁ আৰু লাহেকৈ, কাৰণ ভিডিঅ' কৰি থাকিলেতো নহ'ব। বেটাৰ আচলতে ভোক একেবাৰে নাছিলে তাৰ, তথাপিও সি ভাত ল'লে। তাৰপিছত লৈ পেলাইতো নেখালে। নেখোৱাৰ পিছত আমাৰো মনটো ইমান বেয়া লাগিলে নহয়, মাংস যেনেকৈ ল'লে মাংসও তেনেকৈয়ে থাকিলে, নেখালে সি। আচলতে মোৰে ভোক হ'লগৈ গৈ পেলাই, মই তাৰখিনিও খাবলগীয়া হ'ল, মোৰখিনিতো নিজৰখিনি ল'লোৱে। এয়া খাই লওঁ তেনেহ'লে, লগ পাই আছোঁ। এইফালে খাই বৈ আজৰি হৈ গ'ল। এইফালে হাজবেণ্ডে বিল দিবলৈ লৈছে। আমি বোলো বেটাই মই অকণমান বাহিৰলৈ ওলাই যাওঁ। বেটাই মই বাহিৰলৈ ওলাই আহিলোঁ। তাৰপিছত এয়া হাজবেণ্ডে পূৰা আচলতে নেটৰ খুব প্ৰব্লেম হৈ আছিলে, তেওঁ পইচা দিব পৰা নাছিলে। তাৰপিছত কেছ পইচা দিবলগীয়া হ'ল। মই এতিয়া বাহিৰৰ পৰিৱেশটো দেখুৱাইছোঁ। হোটেলখন এইখনতে আমি ধাবাতে খাইছিলোঁ, বৰ ধুনীয়া বুলি কৈছোঁৱে। যিসকল অহা নাই আহিব, খোৱা বোৱাবিলাকো বৰ ধুনীয়া বনাইছে আচলতে, খাবলৈ বহুত টেষ্টিয়ে হৈছিলে। তাৰপিছত বাহিৰৰ পৰিৱেশটো খুব হুলস্থুলীয়া পৰিৱেশ হোৱাৰ কাৰণে মই কাটি দিছিলোঁ। তাৰপিছত এয়া আকৌ আমি আহি মানে সেইখিনিতে অলপ সময় ৰৈ আছিলোঁ, ৰৈ পেলাই বোলো চাওঁচোন কেনেকুৱা গোটেই পৰিৱেশটো অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ।
বাহিৰৰ পৰিৱেশ ধুনীয়া একদম পূৰা। তাৰপিছতে অকণমান সময় ৰৈছোঁ, আচলতে ৰৈ পেলাই বোলো অকণমান চাই কৰিয়ে যাম। তাৰপিছতে খাই বৈ আচলতে আমাৰ ধুনীয়াকৈ আজৰি হৈ গ'ল। এইফালে হাজবেণ্ডে বাইক উলিয়াই ল'লে। এবাৰ আমি ঘৰলৈ আহিব তেতিয়া খুব বেছি 10:30মান বাজিবৰ সময় হৈ গ'লগৈ। বোলো নাই যাওঁগৈ, কাৰণ পিছদিনা বেটাৰ স্কুল আছে সোমবাৰ, সেইকাৰণে বোলো নাই। কিন্তু বেটাই একো নাখালে, মানে কি আৰু ভাতকেইটা চুলেহে, আচলতে খোৱা বোৱা নকৰিলে সি। তাৰপিছতে বাইকত উঠি পেলাই বোলো অকণমান আকৌ ভিডিঅ' অকণমান কৰি থওঁ বোলো, কাৰণ বাটৰ পৰিৱেশটো বৰ ধুনীয়া আছিলে। এইফালে বাইকত উঠিছোঁ আৰু মই তিনিওটাই কথা পাতি বেটাক কৈ আহিলোঁ। বেটাই একো নাখালে যে আচলতে মনটো বেয়া লাগি থাকিলে, কাৰণ ৰাতিটো যেতিয়া সি ভাতকেইটা নাখালে এনেও হয়নে মাক বাপেকৰ বেয়া লাগে, দেউতাকৰ বা মাক হ'লেও উপায় নাইকিয়া। তাৰপিছতে বোলো নাই, ক'ৰবাত কিবা পালে আকৌ তাক খুৱাব লাগিব। তাৰপিছত তাৰ আইচক্ৰীম খাবলৈ মন গৈছিলেগৈ। তাৰপিছত বাটত আহি আছোঁ বোলো, আইচক্ৰীমৰ দোকান দেখা পালেই বোলো তাক সোমোৱাবা দেই, আইচক্ৰীম খুৱাব লাগিব, কাৰণ ভাত নাখালেই যেতিয়া। ঘৰত কৈছিলে ঘৰত আৰু বিস্কুট কেইটামান খাই পেলাই শুই থাকিমগৈ দিয়া মা। তাৰপিছত নহয় হ'লেও মনটো ভাল নালাগিলে মোৰ। তাৰপিছতে আহি এফালে এইফালে দেখিছে পূৰা বলে বমৰ গাড়ী একদম পূৰা চিঞৰ বাখৰ হৈ আছিল। আচলতে মই সেইকাৰণে ভইচবোৰ গোটেইখিনি কাটিয়ে দিলোঁ, কাৰণ হেৰি হৈ যাব, কপিৰাইট লাগি যাব বুলি ভাবি পেলাই আচলতে কাটি পেলালোঁ মই। তথাপিও মই পৰিৱেশটো আকৌ আপোনালোকক পানী লৈ আচলতে ঘৰমুৱা হৈছে আৰু তেওঁলোক কিছুমান গৈ আছে, আহি আছে। আচলতে মাজে মাজে জেগাই গাড়ী ৰৈ আছে, তেওঁলোকক পানী দিছে বা কিবাকিবি খাবলৈ কৰিবলৈ কিবা কিবি বস্তু দিছে, সকলোখিনিয়ে খাইছে। ময়ো সেইখিনিকে ভিডিঅ' কৰি ধুনীয়াকৈ আহি আছোঁ আচলতে। এফালে চাওকচোন, চবফালে গাড়ী আচলতে দিয়া মানুহে আচলতে বহুতো কিবা কিবি আচলতে খুৱাই দেই, আচলতে চবেই খায়। বলে বমত যোৱাখিনি বুলিয়ে নহয়, যিসকল দৰ্শক চাবলৈ যায় সেইখিনিও আচলতে তাত ধুনীয়াকৈ খোৱা বোৱা কৰি খাওঁ বুলি ক'লে খাই বৈ আহিব পাৰে। তাৰপিছতে চবফালে মানুহ একদম মানে চব, কিছুমানে আচলতে পানী বাইকতে লৈ আহিছে, কিছুমানে গাড়ীতে লৈ আহিছে, কিছুমানে খোজকাঢ়ি আনিছে। একদম ভিৰ পূৰা। ইমান অকণমান ল'ৰা ছোৱালী যে কেনেকৈ খোজকাঢ়ি যায় নহয়, দেখিলে আচৰিত লাগে। দেখি আচৰিত লাগিছিলে, কিন্তু দেই সঁচাকৈ ভাল লাগিলে আচলতে পৰিৱেশটো মোৰ একদম। এফালে পূৰা একদম গান নাচ বাজি আহিছে। এইবিলাক মানে আহি আছে, তাৰ মাজে মাজে অকণ ভিডিঅ' কৰিছে। অকলে কিছুমান মানুহ যে কেনেকৈ আহে নহয়, কিয় ভয় নিচিনা। আচলতে ভয় কৰিবলগীয়া নহয়, চবফালে মানুহে হৈ আহি আছে একদম। এফালে আহি আছোঁ এফালে ধুনীয়া এটা পৰিৱেশ। আচলতে খুব ভাল লাগিলে গৈ পেলাই। মোৰ আহি বেটাক কিবা খুৱাম বুলি কৈছিলোঁ যে ইয়াতে সোমালোঁ, কিবা আইচক্ৰীম কিবা পাই নেকি বুলি সোমাইছোঁ সেই হোটেলখনত। বৰ ধুনীয়া আছিলে আচলতে দেই, ইয়াতো খোৱা বোৱাবিলাক বৰ ধুনীয়া আছিলে। ভাতটো তাতে খায়ে পিছে ইয়াত আইচক্ৰীম নাইকিয়া, ৰসমলাই আছিলে। তাৰপিছত দুইটাই খাইছিলে। মোক কৈছিলে তুমি খোৱা যদি খোৱা, কাৰণ মই ভাত খাই দিছিলোঁ যে ইমান খাবলৈ মন যোৱা নাছিলে। যেতিয়া ক'লে বৰ ঠাণ্ডা খোৱা, তেওঁ যেতিয়া ক'লে ময়ো ৰ'ব নোৱাৰিলোঁ, ময়ো বোলো এটা লৈ খাই দিয়া ভাল আৰু। তাৰপিছতে ময়ো খালোঁ। আচলতে খাবলৈ বৰ ধুনীয়া হৈছিলে, বৰ ধুনীয়া মিঠাইবোৰ আছিলে তাতে। তেওঁ কৈছিল আৰু কিবা খোৱা যদি খোৱা, কাৰণ ভাত খাই অহাৰ পিছত ইমান ধুনীয়াকৈ ভাত খাই অহাৰ পিছত একো খাবলৈ মন নাযায়। তথাপিও মিঠাইটো খালোঁ দেই, খাবলৈ বৰ ধুনীয়া হৈছিলে। ইয়াতো বলে বমৰ কিছুমান মানুহে কিবা কিবি খাইছে আচলতে। আমাক খাই কৰি আজৰি হৈ গ'লো, ৰৈ কিছুমানে বহি খাইছে। এফালে আজি বহুত বছৰৰ মূৰত একদম কিবা চুফাৰী বিচাৰিছিলোঁ, চুফাৰী পেকেট এটা, চুফাৰী নাপায়। পাণ এখন তেওঁ বোলে পাণ এখনকো খাবা। কিমান বছৰ মূৰত যে পাণ খালোঁ নহয়, হিচাপ নাই দেই। খাই কিন্তু সঁচাকৈ বহুত ভাল লাগিলে। পাণ মই বহুত বছৰ হ'ল নাই খোৱা, কিন্তু কালি আচলতে সুবিধা। এফালে আকৌ তেওঁ বাইক ষ্টাৰ্ট দি দিলে। এফালে আহি আছোঁ ধুনীয়াকৈ, বাটে মানুহ কিমান আহি আছে। অকণমান বোলো ভিডিঅ' কৰি থৈ দিওঁ আচলতে। সেইবাবে আচলতে মই ধুনীয়াকৈ ভিডিঅ' কৰি থ'লোঁ। এয়া দেখিছে আহি আছে কেনেকৈ, ইমান ভাল লাগিছে হয়নে। এনেকৈ মোৰো মন যায় কিন্তু দেই, এনেকৈ যাবলৈ, কিন্তু জানো পাৰোঁ নে নোৱাৰোঁ। তথাপি এবাৰ চেষ্টা কৰি চাবগৈ লাগিব। এয়া চাওকচোন কিমান ধুনীয়াকৈ গাড়ীত লগে নাচি কিমান ধুনীয়াকৈ আচলতে আহি থাকে। ভালো লাগে আচলতে হয়নে। এনেকৈ একতো লগৰ বহুত হ'ব লাগে, একদম তেতিয়া ভালো লাগে। কেনেকৈ আচলতে খোজকাঢ়ি অহা যায় চাগে গমেই পোৱা নাযায়। তাৰপিছত এইফালে আহি আছোঁ, ঘৰ পোৱাহি নাই, ঘৰ পামগৈ আমি লাহেকৈ। এইফালে
আন্ধাৰো হৈছে অলপমান, তথাপি মই ভিডিঅ'খিনি এই আন্ধাকেইজন মানুহ আহি আছে গৈ আছে দেখিছেন, সেয়া পানী লৈ আহি আছে দেই ধুনীয়াকৈ একদম অকলে অকলে খোজকাঢ়ি আহিছে। তাৰপিছত বেটা এফালে কুৰকুৰি পেকেট এটা খাওঁ বুলি ক'লে, তাৰপিছত হাজবেণ্ডে কুৰকুৰি পেকেট আচলতে ইমান খাবলৈ নিদিওঁ দেই তাক বাহিৰৰ বস্তু আমি, কিন্তু আজি একো নাখালে যে সেইকাৰণে আচলতে ৰসমলাই 2টা খালে, খাই পেলাই এইফালে কুৰকুৰি পেকেট এটা লৈ আহি আছে এতিয়া। মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। এইফালে ঘৰ আহি পাই গ'লোঁ, বেটাই কাপোৰ সলাই দিলে, মই কাপোৰ সলাই লওঁ, ফ্ৰেছ হৈ লওঁ। মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, লগতে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ নতুন ভিডিঅ' এটা লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ। আজিলৈ বাই বাই।